আৰু ঘৰখনৰ আচলতে সকলোৱে খবৰ ল'বৰ কাৰণে আহিছে, আনন্দৰ এটা পৰিৱেশ হৈ আছে, সকলো গাঁও জ্ঞাতিসকল আহিছে আৰু এইফালে আইতাক আছে। কি ক'ব, কেনেকুৱা লাগিছে? হয় বন্ধুসকল, মই এই মুহূৰ্তত উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ বৰডুমছা কৈলাশপুৰ অঞ্চলৰ ৱাথৈ গাঁৱত। আৰু ৱাথৈ গাঁৱৰ এজন ছাত্ৰই ডিগবৈ RD কলেজৰ পৰা 95.8% সুখ্যাতিৰে উত্তীৰ্ণ হৈ তিনিচুকীয়া জিলাখনৰ লগতে এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। HSৰ ৰিজাল্টত আজি মই উত্তীৰ্ণ হ'লোঁ 95.8% সহ। আৰু এই ছাত্ৰজনৰ ওচৰলৈ গৈছোঁ। তোমাৰ নামটো কি আছিলে? মোৰ নাম অভিজিত মৰাণ। অভিজিত মৰাণ, হয়। তুমি ডিগবৈ RD কলেজৰ পৰা দিছিলা ন? হয়। আৰু তুমি কেনেদৰে কৈছিলা? মইতো মোৰ মনৰ পৰাই পঢ়া শুনা কৰিছিলোঁ কৰাটো, কিন্তু পঢ়িবলৈ এটা অনুষ্ঠান লাগে। সেইটো মোক সৰু মৰাণ ছাত্ৰ সন্থাৰ দিৰাক আঞ্চলিক সমিতি, পূৰ্বাঞ্চল শাখা সমিতি, ডিগবৈ আঞ্চলিক সমিতি, সিহঁতে দাদাহঁতে সহায় কৰাৰ উপৰিও RD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৰ্তৃপক্ষই মোক বহুত সহায় কৰিলে। কাৰণ সিহঁতে 2 বছৰ ধৰি মোক সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান প্ৰদান কৰাৰ লগতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সা সুবিধাসমূহ প্ৰদান কৰি আছিলে। আৰু সিহঁতৰ কৃপাতে বা সিহঁতৰ কষ্টত চেঁচা পানী নেপেলাই মই কষ্ট কৰি গৈছিলোঁ আৰু সেইমতে মই আজি সফল হৈছোঁ আৰু মোৰ মা দেউতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতে মই স্কুলৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ সিহঁতে ৰামেশ্বৰ ধানোৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ স্বত্বাধিকাৰী তথা শিক্ষকবৃন্দই মোক 2 বছৰ ধৰি সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান দিয়াৰ লগতে থকা বোৱাৰ পৰা আদি কৰি পঢ়াৰ লগত জড়িত সকলো ক্ষেত্ৰতে সহায় কৰিছিলে। পঢ়াৰ সময়ত যদিও মই কেতিয়াবা বিফল হৈছিলোঁ, তেতিয়া দাদাহঁতৰ আশাবোৰকে প্ৰেৰণা হিচাপে লৈছিলোঁ বা মা দেউতাৰ আশাহঁতকে প্ৰেৰণা হিচাপে লৈছিলোঁ আৰু সেনেকৈ আগবাঢ়ি গৈছিলোঁ আৰু আজি সেই কষ্টৰ ফল আজি পাইছোঁ। তুমি কেনেদৰে পঢ়া শুনা কৰিছিলা আৰু যিসকল নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আছে অনুপ্ৰেৰণা দিবা তুমি এই মুহূৰ্তত? প্ৰথমে মই কেনেকৈ পঢ়িছিলোঁ বুলি ক'লে, মানে মই হোষ্টেলত আছিলোঁ, তো হোষ্টেলৰ মতে চিডিউল মতে পঢ়িছিলোঁ। হোষ্টেলত যেনেকৈ টাইম টেবুল বনাই দিছিলে এনেকৈ পঢ়িছিলোঁ। মানে ৰাতি 6 ঘণ্টা 7 ঘণ্টা পঢ়িছিলোঁ বা ৰাতিপুৱা 3 ঘণ্টা পঢ়িছিলোঁ। কিন্তু হোষ্টেলৰ টাইমত ইমান পঢ়া নাছিলোঁ। মই যেতিয়া মন যায় তেতিয়া পঢ়িছিলোঁ। যদি আজি মোৰ মন কোনোবা দিনা মন যোৱা নাছিলে সেইদিনা পঢ়াই নাছিলোঁ। যদি কোনোবা দিনা মন গৈছিলে সেইদিনা ভালকৈ পঢ়িছিলোঁ। আৰু যেতিয়া পঢ়িব লৈছিলোঁ, পঢ়াৰ আগতে মই অলপ হাঁহিলোঁ, মানে ছাবজেক্টটোৰ বিষয়ে অলপ ভাবি লওঁ, মানে কি পঢ়িম, কেনেকৈ পঢ়িম, কিয় পঢ়িম, সেইবোৰ ভাবি লৈছিলোঁ। তাৰপিছত পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ আৰু বেছি দিন নপঢ়োঁ, খুব বেছি 1 ঘণ্টা পঢ়িছিলোঁ এটা ছাবজেক্ট। আৰু সেনেকৈয়ে মানে যিবোৰ পঢ়িছিলোঁ সেইবোৰে মনত থাকি গৈছিলে, কাৰণ মই ভাল পাই পঢ়িছিলোঁ। ধৰি লওক মোৰ বৰিং লাগিছিলে, পঢ়িবই লাগে কাৰণে, সেইটো কাৰণে মই পঢ়া নাছিলোঁ। আৰু যদি সেনেকুৱা লাগে মই নিজৰ ভাল লগাকৈ সেইবোৰ ঠিক ঠাক কৰি লৈছিলোঁ। মানে ধৰি লওক স্কুলৰ পৰা ছাৰহঁতে নোটছ দিয়ে, সেইবোৰ যদি মোৰ ভাল নালাগে তো মই নিজে বনাই লৈছিলোঁ, সেনেকৈ পঢ়ি গৈছিলোঁ। আৰু যিমান সময় পঢ়িছিলা খুব মানে মনোযোগেৰে পঢ়িছিলা, নহয় জানো? হয়। আৰু এইফালে মাতৃগৰাকী আছে, কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত মোৰ ল'ৰাটো ভালেই লাগিছে, ইমান ভালকৈ পাইছোঁ, চব সহযোগিত। এতিয়া হেৰি ল'ৰা পঢ়াবৰ কাৰণে মইতো ধৰ চব্জি তব্জি বিকিবলৈ গৈছিলোঁ। ঘূৰি আহোঁতে এইফালে এক্সিডেণ্ট হ'ল। মানে যিটো বৰদিয়াকত পথ দুৰ্ঘটনা হৈছিলে, যে এখন চব্জি গাড়ী মানে বিক্ৰী কৰি আহি ডুমডুমা বজাৰত বিক্ৰী কৰি আহি ঘৰলৈ অহা অৱস্থাত বৰদিয়াকত যিটো পথ দুৰ্ঘটনা হৈছিলে, তেতিয়া আপুনিও আছিলে মানে? মই আছিলোঁ। মই এতিয়াতো এমাহমান মোৰতো হুচটো নাই। এতিয়া ঘৰলৈ অহাৰ পিছতো এতিয়া মোৰ অকণমানকৈ হুচটো আহিছে আৰু মই এতিয়ালৈকেও ভালকৈ হুচটো নাই পোৱা বুলিও বেয়া নহয়। এতিয়াতো কাম চাম একো কৰিবই নোৱাৰোঁ, হাতখন ভাগি এতিয়া ফোন কৰিবই পৰা নাই। এতিয়া আৰু আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা এটা মানে প্ৰাপ্য দিয়া কথা আছিলে, সেইখিনি আপোনালোকক দিলেনে? নাই দিয়া, একো নাই পোৱা এতিয়ালৈকে? একো নাই পোৱা। আৰু এই ছাত্ৰজনক এডমিশ্যনৰ সময়ত যথেষ্ট সহায় কৰিছিলে আৰু মৰাণ ছাত্ৰ সন্থা, দিৰাক আঞ্চলিক সমিতি আৰু ডিগবৈ আঞ্চলিক সমিতিৰ অনুৰোধ মৰ্মে আচলতে এই RD কলেজে 2 বছৰ বিনামূলীয়াকৈ পঢ়াবৰ কাৰণে আচলতে সিদ্ধান্ত লৈছিলে, নহয় ন? এই মুহূৰ্তত মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে, কি ক'ব? আমি 2022 চনত যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ, অভিজিত মৰাণ আৰু ঋতুৰাজ মৰাণ সমান্তৰালভাৱে দুইজনে, এতিয়া আমি ঘৰবিলাকলৈ আহিলোঁ সদৌ মৰাণ ছাত্ৰ সন্থা দিৰাক আঞ্চলিক এটা প্ৰতিনিধি দলে। সেই সময়তে এতিয়া এই আৰ্থিক অৱস্থাৰ বিষয়ে গোটেই কথাখিনি গম পাই আমি সদৌ মৰাণ ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিকৰ লগত যোগাযোগ কৰিলোঁ। ঠিক তেনেকৈ ডিগবৈ আঞ্চলিকে যিটো সহযোগিতা আগবঢ়ালে তেখেতলোকো আচলতে ধন্যবাদ দিব লাগিব, কাৰণ RD জুনিয়ৰ কলেজত ফ্ৰীকৈ যি এডমিশ্যন তথা সম্পূৰ্ণ স্কলাৰশ্বিপৰ যোগেদি ফ্ৰীকৈ যেতিয়া পঢ়াৰ 2 বছৰ সম্পূৰ্ণ ৰিস্ক লয়, তাৰ কাৰণে আমি RD কলেজকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব। আজি তাৰ ফচল হিচাপে অভিজিত মৰাণে
95.8% লৈ নি পাছ কৰিছে। অতি সমগ্ৰ অঞ্চলটোৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে।